টেঙাখাটৰ পাখৰিজনীয়া সূৰ্যোদয় সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত প্ৰয়াত শিল্পী নিপন গোস্বামী আৰু নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলি। সুদক্ষ অভিনেতা নিপন গোস্বামী আৰু চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুইজনা শিল্পীৰ সোঁৱৰণত অসমৰ বহু ঠাইত বহু দল সংগঠনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। 2 নৱেম্বৰ বুধবাৰে সন্ধিয়া প্ৰায় 6 বজাত টেঙাখাটৰ পাখৰিজনীয়া সূৰ্যোদয় সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত সূৰ্যোদয় সংঘৰ প্ৰেক্ষাগৃহত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইতিমধ্যে আমাৰ মাজৰ পৰা দুগৰাকী বিশেষ ব্যক্তি হেৰাই গৈছে, এয়া অসমৰ ৰাইজে ইতিমধ্যে বিদিত। প্ৰখ্যাত অভিনেতা নিপন গোস্বামী ডাঙৰীয়া যোৱা 27 অক্টোবৰত আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তাৰ পিছদিনাই অৰ্থাৎ 28 অক্টোবৰ দিনা আমাৰ মাজৰ পৰা হেৰাই গ'ল প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা ডাঙৰীয়া। এই দুয়োগৰাকী ব্যক্তিৰ মৃত্যুত অসমৰ বৃহৎ ক্ষতি হ'ল আৰু তেখেতলোকৰ স্মৃতিত ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে অসমৰ ৰাইজে। আমিও পাখৰিজনীয়া সূৰ্যোদয় যুৱ সংঘৰ উদ্যোগত আজি সূৰ্যোদয় প্ৰেক্ষাগৃহ প্ৰাংগণত এটি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ। সেই অনুসৰি আমি পাখৰিজনীয়া সূৰ্যোদয় যুৱ সংঘ উদ্যোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ যোগেদি দুয়োগৰাকী মহান ব্যক্তিক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ মাজত নিপন গোস্বামী ডাঙৰীয়াৰ যি অভিনয় প্ৰতিভা, তেখেতৰ যি অভিনয় কৃতি জীয়াই থাকক। নিপন গোস্বামী ডাঙৰীয়াই যিখিনি অৱদান আমাৰ মাজলৈ আগবঢ়াই গ'ল, অসমৰ ৰাইজৰ মাজলৈ আগবঢ়াই গ'ল, এই অৱদানে তেখেতক সদায় মনত ৰাখিব আৰু তাৰ লগে লগে মনত ৰাখিব প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা ডাঙৰীয়াক। নীলপৱন বৰুৱা ডাঙৰীয়াই জীয়াই থকা সময়ত তেখেতৰ চিত্ৰশিল্পৰ যোগেদি অসমৰ সমাজখনক এক নতুন ৰূপত তুলি ধৰিব বিচাৰিছিল। সেয়েহে নীলপৱন বৰুৱা ডাঙৰীয়াও আমাৰ মাজত সদায় জিলিকি থাকিব। এই দুয়োগৰাকী ব্যক্তি অৰ্থাৎ নীলপৱন বৰুৱা ডাঙৰীয়া আৰু নিপন গোস্বামী ডাঙৰীয়া দুয়োগৰাকী ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে আমি এই কাৰ্যসূচী আজি পাখৰিজনীয়া সূৰ্যোদয় যুৱ সংঘ প্ৰাংগণত গ্ৰহণ কৰিলোঁ। তেখেতলোক আমাৰ মাজত সদায় জীয়াই থাকক, তেখেতলোক অসমৰ ৰাইজৰ কাৰণে এক প্ৰেৰণা হৈ জিলিকি থাকক, আমি আশা কৰিছোঁ। আজি আমি আমাৰ গাঁৱত পাখৰিজনীয়া সূৰ্যোদয় মহিলা সমিতি আৰু সূৰ্যোদয় সংঘৰ উদ্যোগত প্ৰয়াত অভিনেতা নিপন গোস্বামী দেৱ আৰু প্ৰয়াত চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱৰ শ্ৰদ্ধাঞ্জলি আমি জনাইছোঁ সকলোৱে লগ লাগি। নিপন গোস্বামী দেৱৰ অভিনয় আৰু নীলপৱন বৰুৱা দেৱৰ চিত্ৰশিল্পী, তেখেতলোকৰ যি অৱদান আমাক দি থৈ গ'ল কোনো পাহৰিব নোৱাৰে। ভৱিষ্যত প্ৰজন্মই যেন তেখেতলোকৰ যি প্ৰতিভা, তেখেতলোকৰ অৱদান আদৰি ল'ব বুলি মই আশা কৰিছোঁ। পাখৰিজনীয়া সূৰ্যোদয় যুৱ সংঘৰ প্ৰাংগণত আজি প্ৰখ্যাত অভিনেতা নিপন গোস্বামী ডাঙৰীয়া আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা দেৱৰ যি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ সকলৰ আত্মাই যেন চিৰশান্তি লাভ কৰে সেয়াকে যেন আমি সকলোৱে কামনা কৰিছোঁ। টেঙাখাটৰ পৰা ৰূপম ফুকনৰ ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।